এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অৱশেষত ৩০টা জাতি জনগোষ্ঠীয় দল সংগঠনৰ সিদ্ধান্ত বা দাবী মানি ল'বলৈ বাধ্য হ'ল কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। ইতিমধ্যে দেৱব্ৰত শইকীয়াই খিলঞ্জীয়া বিৰোধী মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশই। আৰু দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ পাছতে শিৱসাগৰত কংগ্ৰেছৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নিদিয়ে আৰু হুংকাৰ দিছিল ৩০টাকৈ দল সংগঠনে। আৰু তাৰ পাছতে দল সংগঠনৰ সৈতে বৈঠকত মিলিত হয় দেৱব্ৰত শইকীয়া। আৰু বৈঠকত মিলিত হোৱাৰ পাছতে দেৱব্ৰত শইকীয়াই দাবী মানি ল'লে দল সংগঠনক। সবিশেষ আনিতক দৰ্শকৰ বাবে লৈ আহিছে। কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল ৩০টাকৈ দল সংগঠন। ৩০টা দল সংগঠনৰ দাবী অৱশেষত মানি ল'বলৈ বাধ্য হ'ল কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ক্ষোভ আঁতৰিলে এইবাৰ দল সংগঠনৰ। শিৱসাগৰত কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল দল সংগঠনে। অৱশেষত বৈঠক হৈছিল। বৈঠকৰ অন্তত ক্ষোভ আঁতৰি বুলি ঘোষণা কৰিছে এতিয়া ৩০টাকৈ জাতি জনগোষ্ঠীয় দল সংগঠনে। শিৱসাগৰতে বৈঠকত মিলিত হয় আৰু এই মুহূৰ্তত তেওঁলোকৰ মন্তব্য আছে আগবঢ়াইছে। বিধানসভাৰ এটা বক্তব্য আৰু তাৰ পৰা ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ, সেই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে। আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে, আমাৰ ওচৰলৈ আহিছে যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, কথা কৈছিলোঁ এটা বুজাত অলপ অসুবিধা হৈছে। গতিকে যদি আমি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তত কোৱা দুখ দিছোঁ, তেতিয়াহ'লে মই এইটো আমি হেৰি কৰিছোঁ, এইটো মই উঠাই লৈছোঁ। আৰু তেনেকুৱা ধৰণৰ কোনো তেওঁ বক্তব্য সদনত ৰখা নাই বুলি আমাক কৈছে। গতিকে এটা ভাতৃত্বপূৰ্ণভাৱেৰে খুব সুন্দৰভাৱে এটা আলোচনা হ'ল। গতিকে আমাৰ যি দাবী আছিলে দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে। গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই, বিৰূপ ভাৱ নাই। আৰু দ্বিতীয় কথা, গৌৰৱ গগৈৰ লগত আমাৰ কোনো কথা নাছিলে, খালি আমাৰ ক্ষোভ আছিলে, আক্ষেপ আছিলে। সেইকাৰণে কৈছিলোঁ যদি কংগ্ৰেছ দলে খিলঞ্জীয়াৰ পক্ষত নাই তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাবিলাক আমি বৰ্জন কৰিম বা ইয়াত পাতিবলৈ দিয়া পৰিৱেশ নাথাকিব। কিন্তু তেখেতলোকে কৈছে নহয়, আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, ৰাইজৰ পক্ষত আছোঁ। গতিকে সভা পতাৰ আমাৰ কোনো কৰিবলগীয়া নাই, ক'বলগীয়াও নাই। গতিকে এটা সুন্দৰ আলোচনা হ'ল। আৰু আজিৰ পৰা এই ধৰণৰ কথা বতৰা আমি আগ নবঢ়াওঁ বুলি ভাবিছোঁ। 30 অক্টোবৰৰ যিটো গণসভা আমি তাৰ কাৰণে আমি সকলোৱে লগ লাগি আমি মনোনিৱেশ কৰিম। আৰু তেখেতলোকক আমি কৈছোঁ যে আপোনালোক যদি প্ৰকৃতপক্ষে খিলঞ্জীয়া পক্ষত আছে তেতিয়াহ'লে 30 অক্টোবৰ যিখন গণসভা আপোনালোকৰ আদৰ্শত বিশ্বাসী মানুহবিলাককো সেই অৱক্ষণলৈ পঠাব। 30টা সংগঠন নাই বুলি কোনে ক'লে? বিভিন্ন অভিযোগ উঠিছে আৰু ছ'চিয়েল মিডিয়াত বিভিন্নজনে আপলোড কৰিছে। নাই, ছ'চিয়েল মিডিয়াত পংকজ দৰা বুলি গুৱাহাটীৰ এজন মানুহে যিটো কথা লিখে, তেওঁ নগৈ গৈ গাঁৱৰ বাতৰি দিছে। তেওঁ সংগ্ৰামখনৰ গতিধাৰা নাজানে, মানুহ কোন নাজানে, সংগঠনৰ নাম নাজানে। সিদিনা আমি প্ৰেছ মিটটো দিছিলোঁ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ হৈ, তাত আমি দুজনেও চাইন কৰিব পাৰোঁ, এজনেও চাইন কৰিব পাৰোঁ। আজি এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ মিনিমাম 28জন মানুহ আছে। দুজন মানুহ নাই আহা, তেখেতৰ নামটো নাই, সেইবুলি তাৰ অৰ্থ এইটো নহয় তেখেতলোক আমাৰ মাজত নাই। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আছে আৰু বাঢ়িবহে। এই গণসভাটো যে আপুনি দেখিছে, আজি বহুত মানুহ আহিছে, আমাৰ লগত কথাও পাতিছে। 30 তাৰিখে সংগ্ৰামখনত বাঢ়িব। খালি মই স্পষ্টভাৱে এটা কথা জনাইছোঁ, আমি কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই, না বিজেপি, নাই AGP, না CPI, না কংগ্ৰেছ, আমি কাৰো দলীয় কাম কৰা নাই। আমি ৰাইজৰ হৈ কাম কৰিছোঁ, খিলঞ্জীয়া পক্ষতে কাম কৰিছোঁ। মই তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আৰু মই এই বিধানসভাত খিলঞ্জীয়া কোন আমি নিজে দাবী কৰিলে নহ'ব, চৰকাৰে খিলঞ্জীয়া কোন স্বীকৃতি দিব লাগিব। মই সেই গতিকে অসম বিধানসভাৰ আপোনাক অনুৰোধ কৰিছোঁ, এইবাৰৰ মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনি ল'ব। মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন বোধ কৰা নাই। তেখেতে এনেকৈ যদি খিলঞ্জীয়া কোন স্পষ্টকৈ নকয় তেতিয়াহ'লে বিভিন্নজনৰ মাজত এটা বিভাজন সৃষ্টি হ'ব। সেই গতিকে মই আজি তেখেতসকলকো আহ্বান কৰিলোঁ যে আমি সকলোৱে মিলি আগন্তুক সময়ত কেনেকৈ অসমত থকা, অসমৰ কাৰণে কান্দিব পৰা সেই লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰোঁ, সেই কথা চিন্তা কৰিব লাগে। যিজন ব্যক্তিয়ে অসমীয়া ছোৱালীক মাৰধৰ কৰিব পাৰে, অসমীয়া ছোৱালীক ধৰ্ষণ কৰিব পাৰে, তেনেজন নিশ্চিতভাৱে অসম হিতৈষী নহয়। সেই গতিকে তেওঁ খিলঞ্জীয়া হওক বা অখিলঞ্জীয়া হওক, অসমৰ জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মতা প্ৰতিজনৰ বিৰুদ্ধে এনেকুৱা সংগঠনবোৰে গৰ্জি উঠক, তাত নিশ্চিতভাৱে মোৰ আপত্তি কেতিয়াও নাথাকে। মই ভাৰতীয় নাগৰিকৰ পক্ষত আছোঁ আৰু মই কৈছোঁৱেই খিলঞ্জীয়াৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাখন স্পষ্টীকৰণ দিব সেইদিনাখন মই চবখিনি ক'ব পাৰিম। আৰু কিছুমান বাতৰি কিছুমান চেনেলে টুইষ্ট কৰি বজাইছিলে, সেইকাৰণে এইবিলাক হ'ল। সেই গতিকে কোনেও যাতে বাতৰিখিনি কাট পেষ্ট কৰি নলগায়। আজি এটা চেনেলে সুস্মিতা দেৱৰ নিউজ ক্লিপটো আৰু তাৰপিছত কংগ্ৰেছৰ নিউজ ক্লিপটো একেলগে বজাই দিলে। তেওঁলোকে এনেকুৱা কৰি পেলাই জনগণক বিভ্ৰান্ত কৰিছিলে। এনেকুৱা ৰেছপনচিবল নিউজ চেনেলৰ এনেকুৱা কাম হ'ব নালাগে। সেই গতিকে এনেকুৱা যাতে কোনেও নকৰে, মই আজি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ। বিধানসভাৰ এটা বক্তব্য আৰু তাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ, সেই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল
যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে আমাৰ ওচৰলৈ আহিছে যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে কথা কৈছিলোঁ এটা বুজাত অলপ অসুবিধা হৈছে গতিকে যদি আমি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তত কোৱা দুখ দিছোঁ তেতিয়াহ'লে মই এইটো আমি হেৰি কৰিছোঁ এইটো মই উঠাই লৈছোঁ আৰু তেনেকুৱা ধৰণৰ কোনো তেওঁ বক্তব্য সদনত ৰখা নাই বুলি আমাক কৈছে গতিকে এটা ভাতৃত্বপূৰ্ণভাৱেৰে খুব সুন্দৰভাৱে এটা আলোচনা হ'ল গতিকে আমাৰ যি দাবী আছিলে দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই বিৰোধ ভাৱ নাই আৰু দ্বিতীয় কথা গৌৰৱ গগৈৰ লগত আমাৰ কোনো কথা নাছিলে খালি আমাৰ ক্ষোভ আছিলে আক্ষেপ আছিলে সেইকাৰণে কৈছিলোঁ যদি কংগ্ৰেছ দলে খিলঞ্জীয়াৰ পক্ষত নাই তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাবিলাক আমি বৰ্জন কৰিম বা ইয়াত পাতিবলৈ দিয়া পৰিৱেশ নাথাকিব কিন্তু তেখেতলোকে কৈছে নহয় আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ ৰাইজৰ পক্ষত আছোঁ গতিকে সভা পতাৰ আমাৰ কোনো কৰিবলগীয়া নাই ক'বলগীয়াও নাই গতিকে এটা সুন্দৰ আলোচনা হ'ল আৰু আজিৰ পৰা এই ধৰণৰ কথা বতৰা আমি আগ নবঢ়াওঁ বুলি ভাবিছোঁ 30 অক্টোবৰৰ যিটো গণসভা আমি তাৰ কাৰণে আমি সকলোৱে লগ লাগি আমি মনোনিৱেশ কৰিম আৰু তেখেতলোকক আমি কৈছোঁ যে আপোনালোক যদি প্ৰকৃতপক্ষে খিলঞ্জীয়া পক্ষত আছে তেতিয়াহ'লে 30 অক্টোবৰ যিখন গণসভা আপোনালোকৰ আদৰ্শত বিশ্বাসী মানুহবিলাককো সেই সভাপক্ষলৈ পঠাব হয় আৰু তেওঁ কৈছে এই সন্দৰ্ভত কি ক'ব 30টা সংগঠন নাই বুলি কোনে ক'লে বিভিন্ন অভিযোগ উঠিছে আৰু ছ'চিয়েল মিডিয়াত বিভিন্নজনে আপলোড কৰিছে নাই ছ'চিয়েল মিডিয়াত পংকজ দৰা বুলি গুৱাহাটীৰ এজন মানুহে যিটো কথা লিখে তেওঁ নগৈ গৈ বাতৰি দিছে তেওঁ সংগ্ৰামখনৰ গতিধাৰা নাজানে মানুহ কোন নাজানে সংগঠনৰ নাম নাজানে সিদিনা আমি প্ৰেছ মিটটো দিছিলোঁ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ হৈ তাত আমি দুজনো চাইন কৰিব পাৰোঁ এজনো চাইন কৰিব পাৰোঁ আজি এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ মিনিমাম 28জন মানুহ আছে দুজন মানুহ নাই তেখেতৰ নামটো নাই সেইবিলাক তাৰ অৰ্থ এইটো নহয় তেখেতলোক আমাৰ মাজত নাই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আছে আৰু বাঢ়িবহে এই গণসভাটো যে আপুনি দেখিছে আজি বহুত মানুহ আহিছে আমাৰ লগত কথাও পাতিছে 30 তাৰিখে সংগ্ৰামখনত বাঢ়িব খালি মই স্পষ্টভাৱে এটা কথা জনাইছোঁ আমি কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই না বিজেপি নাই এজিপি না চিপিআই না কংগ্ৰেছ আমি কাৰো দলৰ কাম কৰা নাই আমি ৰাইজৰ হৈ কাম কৰিছোঁ খিলঞ্জীয়া পক্ষত কাম কৰিছোঁ মই তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আৰু মই এই বিধানসভাত খিলঞ্জীয়া কোন আমি নিজে দাবী কৰিলে নহ'ব চৰকাৰে খিলঞ্জীয়া কোন স্বীকৃতি দিব লাগিব মই সেই গতিকে অসম বিধানসভাৰ আপোনাক অনুৰোধ কৰিছোঁ এইবাৰৰ মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনি ল'ব মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন বোধ কৰা নাই তেখেতে এনেকৈ যদি খিলঞ্জীয়া কোন স্পষ্টকৈ নকয় তেতিয়াহ'লে বিভিন্নজনৰ মাজত এটা বিভাজন সৃষ্টি হ'ব সেই গতিকে মই আজি তেখেতসকলকো আহ্বান কৰিলোঁ যে আমি সকলোৱে মিলি আগন্তুক সময়ত কেনেকৈ অসমত থকা অসমৰ কাৰণে কান্দিব পৰা সেই লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰোঁ সেই কথা চিন্তা কৰিব লাগে যিজন ব্যক্তিয়ে অসমীয়া ছোৱালীক মাৰধৰ কৰিব পাৰে অসমীয়া ছোৱালীক ধৰ্ষণ কৰিব পাৰে তেনেজন নিশ্চিতভাৱে অসম হিতৈষী নহয় সেই গতিকে তেওঁ খিলঞ্জীয়া হওক বা অখিলঞ্জীয়া হওক অসমৰ জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মতা প্ৰতিজনৰ বিৰুদ্ধে এনেকুৱা সংগঠনবোৰে গৰ্জি উঠক তাত নিশ্চিতভাৱে মোৰ আপত্তি কেতিয়াও নাথাকে মই ভাৰতীয় নাগৰিকৰ পক্ষত আছোঁ আৰু মই কৈছোঁৱেই খিলঞ্জীয়াৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাখন স্পষ্টীকৰণ দিব সেইদিনাখন মই চবখিনি ক'ব পাৰিম আৰু কিছুমান বাতৰি কিছুমান চেনেলে টুইষ্ট কৰি বজাইছিলে সেইকাৰণে এইবিলাক হ'ল সেই গতিকে কোনেও যাতে বাতৰিখিনি কাট পেষ্ট কৰি নলগায় আজি এটা চেনেলে সুস্মিতা দেৱৰ নিউজ ক্লিপটো আৰু তাৰপিছত কংগ্ৰেছৰ নিউজ ক্লিপটো একেলগে বজাই দিলে তেওঁলোকে এনেকুৱা কৰি পেলাই জনগণক বিভ্ৰান্ত কৰিছিলে এনেকুৱা ৰেছপনচিবল নিউজ চেনেলৰ এনেকুৱা কাম হ'ব নালাগে সেই গতিকে এনেকুৱা যাতে কোনেও নকৰে মই আজি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ ধন্যবাদ বিধানসভাৰ এটা বক্তব্য আৰু তাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ সেই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে আমাৰ ওচৰলৈ আহিছে যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে কথা কৈছিলোঁ এটা বুজাত অলপ অসুবিধা হৈছে গতিকে যদি আমি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তত কোৱা দুখ দিছোঁ তেতিয়াহ'লে মই এইটো আমি হেৰি কৰিছোঁ এইটো মই উঠাই লৈছোঁ আৰু তেনেকুৱা ধৰণৰ কোনো তেওঁ বক্তব্য সদনত ৰখা নাই বুলি আমাক কৈছে গতিকে এটা ভাতৃত্বপূৰ্ণভাৱেৰে খুব সুন্দৰভাৱে এটা আলোচনা হ'ল গতিকে আমাৰ যি দাবী আছিলে দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই বিৰোধ ভাৱ নাই আৰু দ্বিতীয় কথা গৌৰৱ গগৈৰ লগত আমাৰ কোনো কথা নাছিলে খালি আমাৰ ক্ষোভ আছিলে আক্ষেপ আছিলে সেইকাৰণে কৈছিলোঁ যদি কংগ্ৰেছ দলে খিলঞ্জীয়াৰ পক্ষত নাই তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাবিলাক আমি বৰ্জন কৰিম বা ইয়াত পাতিবলৈ দিয়া পৰিৱেশ নাথাকিব কিন্তু তেখেতলোকে কৈছে নহয় আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ ৰাইজৰ পক্ষত আছোঁ গতিকে সভা পতাৰ আমাৰ কোনো কৰিবলগীয়া নাই ক'বলগীয়াও নাই গতিকে এটা সুন্দৰ আলোচনা হ'ল আৰু আজিৰ পৰা এই ধৰণৰ কথা বতৰা আমি আগ নবঢ়াওঁ বুলি ভাবিছোঁ 30 অক্টোবৰৰ যিটো গণসভা আমি তাৰ কাৰণে আমি সকলোৱে লগ লাগি আমি মনোনিৱেশ কৰিম আৰু তেখেতলোকক আমি কৈছোঁ যে আপোনালোক যদি প্ৰকৃতপক্ষে খিলঞ্জীয়া পক্ষত আছে তেতিয়াহ'লে 30 অক্টোবৰ যিখন গণসভা আপোনালোকৰ আদৰ্শত বিশ্বাসী মানুহবিলাককো সেই সভাপক্ষলৈ পঠাব হয় আৰু তেওঁ কৈছে এই সন্দৰ্ভত কি ক'ব 30টা সংগঠন নাই বুলি কোনে ক'লে
বিভিন্ন অভিযোগ উঠিছে আৰু ছ'চিয়েল মিডিয়াত বিভিন্নজনে আপলোড কৰিছে। নাই, ছ'চিয়েল মিডিয়াত পংকজ দৰা বুলি গুৱাহাটীৰ এজন মানুহে যিটো কথা লিখে, তেওঁ নগৈ গৈ কাৰণ বাতৰি দিছে। তেওঁ সংগ্ৰামখনৰ গতিধৰা নাজানে, মানুহ কোন নাজানে, সংগঠনৰ নাম নাজানে। সিদিনা আমি প্ৰেছ মিটটো দিছিলোঁ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ হৈ, তাত আমি দুজনেও চাইন কৰিব পাৰোঁ, এজনেও চাইন কৰিব পাৰোঁ। আজি এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ মিনিমাম 28জন মানুহ আছে। দুজন মানুহ নাই আহা, তেখেতৰ নামটো নাই, সেইবুলি তাৰ অৰ্থ এইটো নহয় তেখেতলোক আমাৰ মাজত নাই। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আছে আৰু বাঢ়িবহে। এই গণসমাৱেশটো যে আপুনি দেখিছে, আজি বহুত মানুহ আহিছে, আমাৰ লগত কথাও পাতিছে। 30 তাৰিখে সংগ্ৰামখনত বাঢ়িব। খালি মই স্পষ্টভাৱে এটা কথা জনাইছোঁ, আমি কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই, না বিজেপি, নাই AGP, না CPI, না কংগ্ৰেছ, আমি কাৰো দলৰ কাম কৰা নাই। আমি ৰাইজৰ হৈ কাম কৰিছোঁ, খিলঞ্জীয়া পক্ষৰ হৈ কাম কৰিছোঁ। মই তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আৰু মই এই বিধানসভাত খিলঞ্জীয়া কোন আমি নিজে দাবী কৰিলে নহ'ব, চৰকাৰে খিলঞ্জীয়া কোন স্বীকৃতি দিব লাগিব। মই সেই গতিকে অসম বিধানসভাৰ আপোনাক অনুৰোধ কৰিছোঁ, এইবাৰৰ মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনি ল'ব। মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন বোধ কৰা নাই। তেখেতে এনেকৈ যদি খিলঞ্জীয়া কোন স্পষ্টকৈ নকয়, তেতিয়াহ'লে বিভিন্ন জনৰ মাজত এটা বিভাজন সৃষ্টি হ'ব। সেই গতিকে মই আজি তেখেতসকলকো আহ্বান কৰিলোঁ যে আমি সকলোৱে মিলি আগন্তুক সময়ত কেনেকৈ অসমত থকা, অসমৰ কাৰণে কান্দিব পৰা সেই লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰোঁ, সেই কথা চিন্তা কৰিব লাগে। যিজন ব্যক্তিয়ে অসমীয়া ছোৱালীক মাৰধৰ কৰিব পাৰে, অসমীয়া ছোৱালীক ধৰ্ষণ কৰিব পাৰে, তেনেজন নিশ্চিতভাৱে অসম হিতৈষী নহয়। সেই গতিকে তেওঁ খিলঞ্জীয়া হওক বা অখিলঞ্জীয়া হওক, অসমৰ জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মতা প্ৰতিজনৰ বিৰুদ্ধে এনেকুৱা সংগঠনবোৰে গৰ্জি উঠক, তাত নিশ্চিতভাৱে মোৰ আপত্তি কেতিয়াও নাথাকে।